মৰাণত অনুষ্ঠিত অসম ৰাজ্যিক বৰাইক সমাজৰ চতুৰ্দশ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনত প্ৰাণৰ শিল্পী জুবিন বন্দনা ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা সমিতি উদ্যোগত মৰাণ শাখা সমিতি, মৰাণ শাখা মহিলা সমিতি আৰু মৰাণ শাখা যুৱ ছাত্ৰ পৰিষদৰ সহযোগত আজিৰ পৰা ২৬ অক্টোবৰলৈ মৰাণৰ তিলৈ নগৰ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে অসম ৰাজ্যিক বৰাইক সমাজৰ চতুৰ্দশ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন। অধিৱেশনৰ প্ৰথম দিনা আজি পুৱা ৮:৩০ বজাত অসম ৰাজ্যিক বৰাইক সমাজৰ কেন্দ্ৰীয় সমিতি পতাকা উত্তোলন কৰে সভাপতি লক্ষ্মণ চন্দ্ৰ বৰাইক আৰু প্ৰতিটো জিলা সমিতি সভাপতিসকলে। পুৱা ৯ বজাত স্মৃতি তৰ্পণ অনুষ্ঠিত হয়। মুখ্য তৰ্পক হিচাপে স্মৃতি তৰ্পণ কৰে বৰাইক সমাজৰ কেন্দ্ৰীয় সমিতি সাধাৰণ সম্পাদক বিতুপন বৰাইক আৰু যুটীয়া সাধাৰণ সম্পাদক ৰথিয়া বৰাইকে। স্মৃতি তৰ্পণ বিশেষকৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৃতি তৰ্পণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জনায়। তাৰ পাছত বৃক্ষৰোপণ কাৰ্যসূচীটো মুখ্য ৰূপক হিচাপে বৃক্ষৰোপণ কৰে ৰত্নেশ্বৰ বৰাইকে। দিনৰ 10:30 বজাত স্বৰ্গীয় ৰমেশ বৰাইক সোঁৱৰণী প্ৰতিনিধি শিবিৰ মুকলি কৰে বিজুলী বৰাইক আৰু পুৱা 11:30 বজাত মৰাণ শাখা সাংস্কৃতিক দলৰ দ্বাৰা মঞ্চ উন্মোচন কৰা হয়। পৰমানন্দ বৰাইক আৰু বৰষা বৰাইকৰ পৰিচালনাত ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ পাছতে অনুষ্ঠিত হয় যুৱ সমাৰোহ। এই যুৱ সমাৰোহ উদ্বোধন কৰে জিতেন্দ্ৰ বৰাইকে। বৰাইক সমাজৰ মূল লক্ষ্য হৈছে বৰাইক সমাজৰ পূৰ্বৰ ৰীতি নীতি পৰ্যালোচনা কৰি সংস্কাৰ, সমাজৰ অন্ধবিশ্বাসসমূহ নাইকিয়া কৰাত সচেতন কৰা আৰু জাতিটোক উন্নয়নৰ ক্ষেত্ৰত সৰ্বতো প্ৰকাৰে আগবঢ়াই নিয়া। চাহ জনগোষ্ঠী অন্যান্যসকলৰ লগতে বৰাইকসকলকো জনজাতিকৰণ কৰা দাবী চৰকাৰক উত্থাপন কৰি আহিছে বুলি কয়। অসম ৰাজ্যিক বৰাইক সমাজ ডিব্ৰুগড় জিলা সমিতি আৰু তিনিচুকীয়া জিলা সমিতিৰ যুটীয়া উদ্যোগত মৰাণ শাখা সমিতি, মৰাণ শাখা মহিলা সমিতি, যুৱ ছাত্ৰ পৰিষদৰ আতিথ্যত আমি অসম ৰাজ্যিক বৰাইক সমাজৰ চতুৰ্দশ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আজি আমাৰ অনুষ্ঠিত হৈছে। ইতিমধ্যে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী, তাৰ পাছতে আমাৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আমি ৰাখিছোঁ, স্মৃতি তৰ্পণ কাৰ্যসূচী। আৰু আমি সকলোৱে জানো যে আমাৰ অসমৰ জনপ্ৰিয় শিল্পী প্ৰয়াত জুবিন গাৰ্গদেৱৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ পাছতে আমাৰ বৰাইক সমাজখন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগভাগ লোৱা স্বৰ্গীয় ভূষণ বৰাইক, স্বৰ্গীয় সৰজু বৰাইক ডাঙৰীয়াৰ স্মৃতি আমি স্মৰণ কৰিছোঁ। তেখেতসকলৰ প্ৰতিচ্ছবিত আমি পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ। ইতিমধ্যে আমাৰ সভাপতি মহোদয়ে কৈ গৈছে যে অসম ৰাজ্যিক বৰাইক সমাজৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে যে আমাৰ সমাজত প্ৰচলিত আমাৰ কৌটিকলীয়া যি অন্ধবিশ্বাস, যিখিনি আমাৰ ৰীতি নীতি, সেইখিনি সংস্কাৰ কৰি আমাৰ সমাজখনক আধুনিক ধ্যান ধাৰণাৰে আগবঢ়াই লৈ যোৱাটোৱেই আমাৰ মূল লক্ষ্য, সামাজিকভাৱে, শৈক্ষিকভাৱে, অৰ্থনৈতিকভাৱে। আৰু তাকে সৰ্বত কৰি আমি বিগত দিনসমূহত আমি বিভিন্ন সজাগতামূলক আমি কাম কৰিছোঁ, সমাজ সংস্কাৰমূলক আমি কাম কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ আপোনালোকে দেখিবলৈ পাইছে যে পোনপ্ৰথমবাৰৰ বাবে আমাৰ যুৱ সমাৰোহ আমি অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ প্ৰত্যেকটো জিলাৰ পৰা আহি আমাৰ যুৱকসকলে ইয়াত অংশগ্ৰহণ কৰিছে। আমি আশা ৰাখিম যে ভৱিষ্যতৰ দিনত আমাৰ যুৱ প্ৰজন্মই আমাৰ সমাজখনক নেতৃত্ব দিব আৰু আমাৰ সমাজখনক আগবঢ়াই লৈ যাব। নিশ্চয় আপোনালোকে সকলোৱে জানে যে আমাৰ সমাজ বিজ্ঞানীসকলে কৈছে যে আমাৰ ছোটানাগপুৰ অৰ্থাৎ সেই ঝাৰখণ্ড অঞ্চলৰ যি ৩২টা মানে ইণ্ডিজিনিয়াছ মানে হেৰি আছিলে ট্ৰাইবছ, তাৰ ভিতৰত আমাৰ শিখ বৰাইক বা বৰাইকসকল অন্যতম। গতিকে ইতিমধ্যে আপোনালোকে জানে যে ৩২টা জাতিয়ে ভাৰতবৰ্ষত মানে আমাৰ জনজাতিকৰণৰ মৰ্যাদা পাইছে। আৰু আমিও দাবী জনাওঁ চৰকাৰক যে আমাৰ যিটো ষ্টেট বেৰিয়াৰ আছে সেইটো মানে শিথিল কৰি আমাকো অসমত বসবাস কৰা এই বৰাইকসকলৰ লগতে আমাৰ যি বৃহত্তৰ চাহ জনগোষ্ঠী আদিবাসী তেখেতসকলকো যাতে জনজাতিকৰণ কৰিব লাগে, সেইটো আমাৰ দাবী আছে। আৰু ইতিমধ্যে আমাৰ আচ্ছাৰ নেতৃত্বত, আমাৰ ৩৬ জনগোষ্ঠী জাতি পৰিষদৰ নেতৃত্বত
অসম চাহ মজদুৰ সংঘৰ নেতৃত্বত যি আমাৰ প্ৰতিবাদী কাৰ্যসূচী হৈছে আমাৰ ডিব্ৰুগড়ত আমাৰ অসম ৰাজ্যিক বৰাই সমাজেও আমি অংশগ্ৰহণ কৰিছোঁ, সক্ৰিয়ভাৱে আমিও সহযোগিতা আগবঢ়াইছোঁ। অসম ৰাজ্যিক বৰাই সমাজ নিজৰ চতুৰ্থ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আমি উদযাপন কৰিছোঁ। ইয়াতে ইতিমধ্যে কাৰ্যসূচী মতে আমাৰ প্ৰথম কাৰ্যসূচী আছিল পতাকা উত্তোলন। পতাকা উত্তোলন আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ময়ে কৰিলোঁ। দ্বিতীয়তে আছিল স্মৃতি তৰ্পণ। স্মৃতি তৰ্পণত আমাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শ্ৰী বিতুপন বৰাগী ডাঙৰীয়াই কৰিলে। তাৰ লগতে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতো আছিলোঁ। আমি আমাৰ শিল্পী মহান শিল্পী জুবিন গাৰ্গৰ কাৰণেও আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা ৰাখিলোঁ। আমি ইতিমধ্যে অনুষ্ঠানটো কৰিলোঁ। তাৰপিছতে আমাৰ শিবিৰ মুকলি হ'ল। ইফালে আমাৰ বৰ্তমান যুৱ সমাৰো চলি আছে আৰু ইয়াৰ পিছতে আমাৰ কাৰ্যকৰী সভা আছে। কাৰ্যকৰী সভাৰ পিছতে প্ৰতিনিধি সভা আৰম্ভ হ'ব আৰু ৰাতিলৈ সাংস্কৃতিক সন্ধিয়া আৰু একক গীত প্ৰতিযোগিতা ইত্যাদি এনেকৈ অনুষ্ঠান ৰখা হৈছে। তো আমাৰ কথা হ'ল যে অসম ৰাজ্যিক বৰাই সমাজ কেন্দ্ৰীয় সমিতিৰ বা সমাজৰ বা সংগঠনৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে আমাৰ সমাজখনৰ সামাজিক, শিক্ষা, আৰ্থিক, স্বাস্থ্য আদি সকলো দিশত আমাৰ মানুহখিনি পিছপৰা। অন্যান্য চাহ জনগোষ্ঠী সমাজৰ মাজৰে আমাৰ সমাজে এটা সমাজ আৰু সমগ্ৰ অসমৰ যেনেকৈ চাহ জনগোষ্ঠী সমাজখন পিছপৰা, ঠিক তেনেকৈ আমাৰ বৰাই সমাজখনো সকলো দিশত পিছপৰা। আৰু এই সংগঠনৰ উদ্দেশ্য আৰু লক্ষ্য হৈছে যে কিবা প্ৰকাৰে আমাৰ সমাজখনক শৈক্ষিক দিশত, সামাজিক দিশত, আৰ্থিক দিশত কেনেকৈ টনকিয়াল কৰিব পৰা যায়, এই হৈছে আমাৰ লক্ষ্য আৰু উদ্দেশ্য। সেই উদ্দেশ্যেই আমি বিভিন্ন সময়ত আজি বিগত 2020 চনত আমাৰ লাষ্ট অধিৱেশন হৈছিল আৰু 5 বছৰৰ মূৰত আমাৰ আজি অনুষ্ঠান অধিৱেশন আৰম্ভ হৈছে। কিন্তু আমাৰ সাংবিধানিক মতে আমাৰ 3 বছৰত হ'ব লাগে, কিন্তু 2021 আমি কৰোণা কালৰ কাৰণে বিশেষ এইবোৰ কাম কৰিব নোৱাৰাৰ কাৰণে আমাৰ গেপ হৈ গ'ল। 2 বছৰ আমাৰ গ'ল। গতিকে 5 বছৰত আজি আমি ইয়াত অধিৱেশন অনুষ্ঠিত কৰিছোঁ আৰু লক্ষ্য উদ্দেশ্যখিনি মই আপোনাক ক'লোৱেই। আৰু ভৱিষ্যতেও আমাৰ এই সংগঠনক শক্তিশালী কৰিবৰ কাৰণে আজি যুৱ সমাজৰ এটা প্ৰগ্ৰাম ৰখা হৈছে, যাতে যুৱকসকলৰ মাজত এখন শক্তিশালী কমিটি গঠন কৰি পেলাই এই অসম ৰাজ্যিক বৰাই সমিতিৰ যি পেৰেণ্ট কমিটি আছে, এই পেৰেণ্ট কমিটিক তেওঁলোকে সহায় কৰিব আৰু ভৱিষ্যতে এই আটাইকেইটা দিশত তেওঁলোকে সহযোগ কৰি পেলাই সমাজখনৰ আটাইকেইটা দিশ কেনেকৈ উন্নতি সাধন কৰিব পৰা যায় খৰতকীয়াভাৱে তেওঁলোকে বিভিন্ন কাৰ্যসূচী হাতত লৈ পেলাই আগবাঢ়ি যাব। আৰু এনেকৈ সমাজখনক আমি সংগঠিত কৰি একত্ৰিত কৰি পেলাই মানে সকলো দিশত সৰ্বাংগীন উন্নতিৰ কাৰণে আগবঢ়াই লৈ যাব পাৰিম বুলি আমি আশা ৰাখিছোঁ।